প্ৰশাসন বিভাগ আমাৰ দাবী প্ৰশাসন বিষয়া আমাৰ দাবী আমাৰ গাড়ী ৰাজপথ আমাৰ পুলিচ প্ৰশাসনক নমস্কাৰ অনুৰোধ জনাইছো। আজি আমি টমটম কেইটা লৈছো, কমসে কম 800-900 টমটম হ'ব। আমাৰ বিপৰীতটো লালুকত চলি আছে। আজি আমাক পুলিচ প্ৰশাসনে ৰাস্তাত উঠিব দিয়া নাই। উঠিলে ফাৰ্ষ্টত 2000 টকা ফাইন কাটে, নেক্সটত 10,000 টকা ফাইন কাটে। এতিয়া আমাৰ ল'ৰা ছোৱালী আছে, স্কুলত দিছোঁ। আজি এই এমাহত আমি গাড়ীটো লৈছোঁ, লোনত লৈছোঁ, ইনষ্টলমেণ্ট আছে 10,000-12,000 টকা ইনষ্টলমেণ্ট আছে। এতিয়া আমি গাঁৱত চলাই ইনষ্টলমেণ্ট মাৰিম, বছৰত 9,000 টকা ইঞ্চুৰেঞ্চ বনাব লাগে। না ইঞ্চুৰেঞ্চ বনাম না ইনষ্টলমেণ্ট মাৰিম। এতিয়া যদি আমাক চলিব নিদিয়ে, তেতিয়া আমাৰ গাড়ীকেইটা ডিলাৰে ঘূৰাই লওক, নহ'লে আমাক চলিবলৈ কিবা এটা ৰাস্তা পুলিচ প্ৰশাসনে আৰু ডিলাৰে মিলি পিনে আমাক কিবা এটা সুবিধা কৰি দিব লাগিব। আৰু যদি নিদিয়ে, তেতিয়া আমাৰ যেইকেইটা গাড়ী আছে সবকেইটা আমি ডিলাৰত যাই পিনে সবকেইটা গাড়ী ষ্টক কৰিম। হ'লে ডিলাৰ গাড়ী ল'ব লাগিব, নহ'লে গোটেইকেইটা গাড়ী ডিলাৰত আমাৰ লেকিন আমি পইচা দি পিনি গাড়ী কিয় ৰাস্তাত চলাব নোৱাৰো? কিয় আমি ফাইন কিয় দিম? আমি ফাইন নিদিওঁ, জীৱন দি দিম। মাহত আমি 10,000 টকা 12,000 টকা নেকামাও, তথাপি 10,000 টকা ফাইন দিব লাগে। কৰবা দিম আমি এতিয়া ইনষ্টলমেণ্ট মাৰিম। এতিয়া ইলেক্ট্ৰিক বিল মাহত 15,000, 18,000, 2,000 টকা ইলেক্ট্ৰিক বিল আহে। আমি কৰবা দিম? আমি এতিয়া চুৰি কৰিব লাগিব। যদি চুৰি কৰে তেতিয়া জেলত দিব। এতিয়া একো ৰাস্তা নাই। এতিয়া আমি কৰ্ম কৰি আছো, এইটো আপোনালোকৰ ভাল লগা নাই। আমি কৰ্ম কৰি খাই আছো, কাগতি কৰা নাই। নিজৰ হাত ভৰি ভাল আছে, নিজে গাড়ী চলাইছো। ৰিক্সা আমাক আজি যদি ৰিক্সা আমাক ৰোডত চলিব নিদিয়ে, তেতিয়া 15 বছৰৰ টেক্স কিয় কাটিছে? কৰবা কাটিছে? এইটো বছৰে আমি ইঞ্চুৰেঞ্চ বনাব লাগে। এতিয়া আমি পুলিচ প্ৰশাসনক অনুৰোধ জনাইছো, আমাক কিবা এটা সুবিধা কৰি দিয়ক। ডিলাৰক কৈছো, কোম্পানীক কৈছো, আপোনালোক দি দিয়ক। আমি ইমান লিখা পঢ়া নহয়। আজি লিখা পঢ়া হ'লে ৰিক্সা নচলালোহেঁতেন, কিবা এটা চাকৰি কৰিলোহেঁতেন। আজি মূৰ্খ মানুহ কাৰণে ৰিক্সা চলাইছো। মই যদি কিবা ভুল কৰো মোক ক্ষমা কৰিব দেই। পাৰ্মিট আছে বুলি কৈছে। এই গাড়ীখন ৰাষ্ট্ৰীয় ঘাইপথ নহয়, চবতে চলিব পাৰিব। ই পলিউশ্যন নন পলিউশ্যনৰ গাড়ী, সম্পূৰ্ণ অথৰিটি আছে বুলি কৈছে। অটো পাৰ্মিট আছে বুলি কৈ বিক্ৰী কৰিছে। বাজাজ ডিলাৰে হওক, ডেমো যেতিয়া কৰিবলৈ আহিছে, চবেই সুধিছোঁ যে এই গাড়ীখন আমি ৰাষ্ট্ৰীয় ঘাইপথত চলাব পাৰিম নাই? বোলে পাৰিব। এইবিলাক পাৰ্মিট লাগিব নেকি? বোলে পাৰ্মিট ইয়াৰ একো নালাগে, এইবিলাক নন পলিউশ্যনৰ গাড়ী। ই কোনো পলিউশ্যন সৃষ্টি নকৰে আৰু ই সম্পূৰ্ণ আপোনালোকক আৰ্থিকভাৱে সবল কৰি তুলিব। সেইমতে কৰি আমাক সকলোবিলাক টেক্স লৈ মেলি 15 বছৰলৈ টেক্স কাটিছে। এখন গাড়ী 15 বছৰলৈ টেক্স কাটিছে, ইঞ্চুৰেঞ্চ কাটিছে। এইবিলাক সম্পূৰ্ণ টেক্স দি পেলাই আমি গাড়ীখন আনিছোঁ। গতিকে টেক্স ভৰি পেলাই আমি অসম চৰকাৰক টেক্স দিছোঁ। যদিহে গ্ৰাম্য অঞ্চলত চলাবলগীয়া হ'ল, গ্ৰাম্য ৰেজিষ্ট্ৰেশ্যন কৰক। গ্ৰাম্য জেগাত আমাৰ টেক্সবিলাক কমাই দিয়ক, ইঞ্চুৰেঞ্চ কমাই দিয়ক, টেক্সবিলাক চব কমাই দিয়ক। যদি গ্ৰাম্য অঞ্চল, তেতিয়া ডিলাৰবিলাকক ক'ব লাগিছিলে, কোম্পানীক ক'ব লাগিছিলে। কোম্পানীয়ে নহয়, চৰকাৰ জগৰীয়া। চৰকাৰে পাৰ্মিশ্যন দিছে এটা ডিলাৰ চলাবলৈ, কোম্পানীক অনুজ্ঞাপত্ৰ দিছে গাড়ীখন চলাবৰ কাৰণে। গতিকে অকল কোম্পানীক জগৰীয়া কৰিলে নহ'ব, অকল ডিলাৰক জগৰীয়া কৰে। ডিলাৰ ল'বই। মালিকে মই কিবা এটা বেপাৰ পাইছোঁ মই কৰিমেই। কিন্তু ডিলাৰ আহিছে, ডিলাৰক কৈছে যে তোমালোকে দিব পাৰে, এখন গাড়ী চলিব পাৰে। যদিহে এইবিলাক পৰৱৰ্তী পদক্ষেপ হ'ব গোটেই অল অসম, অল ইণ্ডিয়াত। দেখিছে নিউজ চেনেলবিলাকত দেখিছে যেনেদৰে বন্ধ কৰিছে। আজি ইয়াতহে ইমানকেইটা গোট খাইছে। আমাৰ জিলাখনৰ গোটেই সোপা আছেই। জিলাখনৰ বাহিৰেও অসমখন ধৰিলোঁ, অসমৰ বাহিৰত গোটেই ৰাজ্যবিলাকত হেৰি কৰি আছে, আমি দেখি আছোঁ। যেতিয়া গোটেই সোপা ডাঙৰ খাই উঠিব, চৰকাৰে ৰাখিব পাৰিবনে বাৰু? পাৰিবনে? এই আমাৰ আজি কেইদিনমানৰ আগতে বহিৰাজ্যত এই 9 এৰি দিলে। বাহিৰাজ্যত নগৈ আমি ইয়াতে কিবা এটা কৰি খাইছোঁ। তাত যদি এনেকুৱা ব্যৱহাৰ কৰে আমাক, কোনো এখন জিলাৰ ন্যায়াধীশে যদি আমাক কোম্পানীটো বন্ধ কৰক, ডিলাৰখিনি বন্ধ কৰক। যদি আমি গ্ৰাম্য অঞ্চলতে চলাবলগীয়া, এইখন উন্নত ৰাজ্যৰ উন্নত দেশবিলাকত ইলেক্ট্ৰিক গাড়ীবিলাক দিছে, য'ত পলিউশ্যন নাই। এইবিলাকৰ আমাৰবিলাকৰ পৰা পলিউশ্যন নহয়, কিন্তু পলিউশ্যন হৈছে, আমুক হৈছে। আমাৰবিলাকতো পলিউশ্যনৰ গাড়ী নহয়। গতিকে পলিউশ্যন থকা গাড়ীবিলাক চলিব পাৰে, আমি এইবিলাক চলিব নোৱাৰোঁ। উন্নত দেশবিলাকে আমাৰ এইবিলাক